ফুৰিবলৈ গৈছিলোঁ ফাৰ্ষ্ট টাইম আমি গৈছিলোঁ দিল্লীৰ পৰাই কালকা গৈছিলোঁ কালকাৰ যোৱাৰ পিছত মানে কালকাত আমি এটা কালকা বুলি মন্দিৰ আছে মা কালী মন্দিৰ সেইটো আমি দৰ্শন কৰিবতো নোৱাৰিলোঁ তো দৰ্শন কৰিব নোৱাৰিলে তাৰপিছত আমি নেক্সট দিন চিমলা গ'লোঁ আৰু মই কৈ আছোঁ আপোনালোকক কথাখিনি এইটো মই চুজি লৈছোঁ এইখিনি আৰু এইখিনি মই নাৰিকল লৈছোঁ আৰু এইটো কেৰাহা বহাই দিছোঁ কিন্তু কিহৰ কাৰণে নাৰিকলটো কি হয় মই আপোনালোকক কৈ আছোঁ অকণমান নাৰিকল মই কেলে লৈছোঁ ৰুকি পেলাই এনেকৈ মই আপোনালোকক কৈ আছোঁ তে আমি আহক লাড়ুটো বনাই আপোনালোকক কম কথাখিনি গৰম কৰিলোঁ গৰম কৰি চুজিখিনি দি দিছোঁ কেৰাহাটো অকণমান বেছি গৰম হৈ গৈছে মানে চুজিটো অকণমান ৰঙা হৈ গ'ল দেখিছে নহয় ষ্টিলৰ কেৰাহা হ'লে নহয় বহুত বেছি গৰম হৈ যায় দেখিছে নহয় চুজিখিনি কিমান হেৰি হৈ গ'ল কোনো কথা নাই প্ৰসাদৰ বস্তু মই এনেকৈ আজি বনাম বুলি ভাবিছোঁ ফাৰ্ষ্ট টাইম যি হৈছে বুলি ভাবোঁ ভালেই হৈছে এনেকৈ ভাবোঁ ষ্টিল কেৰাহাটো বেছি গৰম হৈ গ'লে এনেকুৱা হয় এইফালে লাৰি সেইফালে আপোনালোকক মই কথাখিনি কৈ আছোঁ অকণমান মই যাতে চুজি হেৰিটো থাকে কৰ্কৰীয়া হয় অকণমান স্লাইড ভাজি লৈছোঁ মই যাতে আৰু তলত লাগি নাযায় দেখিছে নহয় অকণমান ৰঙা হৈ গ'লে হ'ব আৰু লাড়ুটো অকণমান বেলেগ টাইপ হ'ব বুলি ভাবিলোঁ আৰু ভগৱানে যি কৰে ভালেই কৰে মানে হয়তো এনেকুৱাকৈ এখন টেষ্টটো বেলেগো হ'ব পাৰে আৰু এতিয়া চুজিখিনি হৈ গ'ল মোৰ প্লেটটো ৰাখিছোঁ চুজিখিনি নাৰিকলখিনি আৰু চেনি লৈ লৈছিলোঁ 1 কাপ আৰু এতিয়া ইয়াতে মোক অকণমান ইলাচি পাউডাৰ লাগিব নহয় অকণমান ইলাচি পাউডাৰ দি দিলোঁ আৰু এতিয়া ভালকৈ মোৰ হাতটো মানে বৰফত ইমানেই তাত ঠাণ্ডা লাগি মেলি চব হাতটো পৰি পেলাই ইমান দুখ পাইছোঁ চব ফাটি গৈছে মানে একদম অৱস্থা নাই আৰু বৰফত ইমান শ্লিপ হৈ ইমান পৰিছোঁ তো আপোনালোকক কৈ আছোঁ মই আহি পেলাই ফাৰ্ষ্ট লাড়ু বনাইছোঁ বিহুৰ কাৰণে বিহুটো গুচি গ'ল আমি বিহু উৰুকা কৰিব নাপালোঁ তাত সেইকাৰণে ঘৰত আহিয়ে মানে খোৱা লোৱা হৈছে আৰু সেইকাৰণে মই হ'লে ফাৰ্ষ্ট টাইম বিহু বুলি নাৰিকল লাড়ুটো বনাই দিওঁ চবেই খাব অকণ প্ৰসাদৰ বস্তু কিন্তু প্ৰসাদটো কেনেকৈ মই আপোনালোকক কৈ আছোঁ কেৰাহাটো বহাই দিলোঁ দি দিলোঁ কেমেৰাটো লোৱা নিজে কৰিলে বিৰাটেই অসুবিধা হয় ষ্টেণ্ডটো শ্লিপ হৈ যায় বাৰ পৰি যায় মোবাইলটো নাৰিকলৰ লাড়ু বনাম নাৰিকলখিনি প্ৰায় পাক ভাজা গ'ল চেনিখিনি ধুনীয়াকৈ গলি গৈছে আমি কি কৰিলোঁ কালকাৰ পৰাই নেক্সট দিন ৰাতিপুৱা আমি চিমলা গ'লোঁ তাৰপিছত আমি ভাবিলোঁ চিমলা যেতিয়া গ'লোঁ যোৱাতে মানে তেতিয়া মানে কি ৰাস্তাতে মই মন্দিৰটো দেখিলোঁ মা কালীৰ মন্দিৰটো মই সুধিলোঁ যে কালকা কিহৰ কাৰণে হৈছে কালকাটো নিশ্চয় কিবা এটা ভগৱানৰ মন্দিৰ হ'ব কিবা এটা হ'ব নিশ্চয় তাৰপিছত যে ক'লে এই কালী মন্দিৰটো দেখিলোঁ গাড়ীৰ পৰাই মই সেৱা কৰিলোঁ তাৰপিছত মই ভাবিলোঁ যে কালকাত থাকিলোঁ আমি এদিন ৰাতি আৰু ৰাতিপুৱা যোৱাতেও গা মূৰ ধুই ব্ৰেকফাষ্ট কৰি যোৱাতে কমেও 11টা বাজিছে আমাৰ তেতিয়া মই ভাবিলোঁ ৰাতিপুৱাই যদি মই এবাৰ তাড়াতাড়ি উঠিলোঁ হৈ কালকা মন্দিৰটোত কালী মন্দিৰটোত মানে দৰ্শন কৰিব পাৰিলোঁ হয় অকণমান মনটো ভাল লাগিল হয় তো এতিয়া মোৰ লাড়ুখিনিতো লাড়ুটো নাৰিকল চুজিখিনি দি দিলোঁ নহ'লে খৰ হৈ যাব এতিয়াই মই চুজিখিনি দি দিলোঁ দি এনেকৈ লাৰিছোঁ মোৰ মানে ভিডিঅ'টো পটকৈ মানে পজ হৈ গৈছিলে চুজিখিনি ঢালি দিছোঁ যাতে লাড়ুটো বনাব পাৰোঁ মানে কৰ্কৰীয়া হৈ যাব বনাব নোৱাৰিম সেইকাৰণে আপোনালোকক কথাখিনি কৈ আছোঁ মই এতিয়া মই নাৰিকলখিনি থালত লৈ ল'লোঁ ধুনীয়াকৈ এতিয়া লাড়ু কৰিম ফটাফট লাড়ু বান্ধিব লাগে ন সেইকাৰণে বেছি দেৰি কৰোঁ
এইকেইদিন ঘৰৰ কাম মানে ইমানেই বাঢ়িছে, ঘৰৰ কাম এইটো কাপোৰ চাপোৰ ধোৱা, ঘৰ চাফা কৰা, মানে একদমেই টাইম পোৱা নাই। আজি গধূলি অকণমান টাইম পাইছোঁ। মই বোলে ঠিক আছে, নাৰিকলটো আছে চুটকেছত। নাৰিকলটো মই যেনে মন্দিৰৰ পৰা ওলালোঁ আৰু হোটেলত আহিলোঁ, তাৰপিছত ধুনীয়াকৈ প্লাষ্টিকত বান্ধি মই চুটকেছত থৈ দিছিলোঁ। ধুনীয়াকৈ বাচ্ছাৰ কাপোৰ যোনটো চুটকেছত থাকে বেলেগকৈ থৈ দিছিলোঁ, যাতে ভগৱানৰ বস্তুটো, সেইকাৰণে। তাৰপিছত মই মিছ কৰিলোঁ বহুত যে মন্দিৰটো দৰ্শন কৰিব পাৰিলোঁ হয়। তাৰপিছত চিমলাত যাই ভাবিলোঁ। তাৰপিছত এখেতে ক'লে যে আমি কালি মন্দিৰটো দৰ্শন নকৰিলোঁ, আমি নেক্সট চিমলা যেতিয়া ঘূৰিলোঁ তাৰপিছত মানালীত গ'লোঁ। তাৰপিছত মানালীৰ পৰাই আমি আকৌ মানে কি বুলি কয়, আকৌ আমি কালকা গুচি আহিলোঁ ডাইৰেক্ট। যে আমি যদি মানালীৰ পৰাই আমি একদম দিল্লীত যাওঁ, তাত যাওঁ, বহুত দূৰ, 12 ঘণ্টা বা 10 ঘণ্টা ৰাস্তা হ'ব। ইমান দূৰ জাৰ্ণি কৰিবলৈ এখন গাড়ীত ৰাতিপুৱাৰ পৰাই বাচ্চালৈ ইমান জাৰ্ণি কৰা বহুত মানে দীঘল হৈ যাব, গা বেয়া হৈ যাব। সেইকাৰণে আমি ভাবিলোঁ আৰু যদি ট্ৰেইনো যদি কৰোঁ, আমি যদি কালকাত গেলি আহোঁ, কালকাৰ পৰা যদি আমি ট্ৰেইনো কৰোঁ, ট্ৰেইন কৰিলেও যদি আমি দেৰি হৈ আহাত ট্ৰেইনটো যদি মিছ হৈ যায়, যদি গধূলি ট্ৰেইন কৰোঁ, তাৰপিছত আমি ভাবিলোঁ যে তাৰপিছত আমি কি কৰিলোঁ যে কালকা আহি গ'লোঁ গাড়ীত। আহি যায় কালকা আমি পালোঁ ৰাতি কমো তেতিয়া 11:30মান বাজিছে। 11:30 কালকা পালোঁ আমি। তাৰপৰা দুপৰীয়া ওলালোঁ, খাই মেলি ওলাই কালকা পালোঁ। পাই তাৰপিছত কালকাত ৰাতি থাকিলোঁ। থাকি পেলাই আমি ওচৰতে আছোঁ, মন্দিৰৰ ওচৰৰ হোটেলতে আছোঁ, ষ্টেচনৰ ওচৰত, চব ওচৰত। তাৰপিছত আমি নেক্সট দিন ৰাতিপুৱা গা মূৰ ধুই ধুনীয়াকৈ মই যে মন্দিৰত যাম। তাৰপিছত মইতো এখন শাৰী লৈ গৈছিলোঁ। শাৰীটো লৈ গ'লোঁ, কিন্তু শাৰীৰ লগত মেচিং পেটিকোট নাই। তাৰপিছত মোৰ চপ্পল নিয়া নাই, চেণ্ডেল নিয়া নাই, মই চব জোতা লৈ গৈছোঁ। কি কৰিম? তাৰপিছত যে এখেতক ক'লোঁ যে মোৰ কাৰণে পেটিকোট এটা ক'ৰবাত দোকান আছে যে ওচৰত, কিনি লৈ আনা। মই গা ধুৱা গৈ আছোঁ। তাৰপিছত কিনি লৈ আনিলে। তাৰপিছত মই ৰেডি হ'লোঁ, বাচ্চাবিলাকক চবকে গা ধুই সিহঁতক ব্ৰেকফাষ্ট কৰাই দিলোঁ। মই ব্ৰেকফাষ্ট খোৱা নাই, এখেতে খোৱা নাই। আমি মন্দিৰত যিহেতুকে যাম দৰ্শন কৰিম, একো খোৱা নাই, মুখত দিয়া নাই, খালি মই গাখীৰ চাহ খাইছোঁ হোটেলতে বনাই। তাৰপিছত আমি শাৰী চাৰী পিন্ধি মই কি কৰিলোঁ, মোৰ এযোৰ ঘৰত পিন্ধা চেণ্ডেল আছিলে, সেইটো চেণ্ডেল পিন্ধি মই শাৰী পিন্ধি মন্দিৰত গ'লোঁ। মন্দিৰটো অকণমান এটা মানে অটো পালোঁ, অটোত গুচি গ'লোঁ। যাই মন্দিৰত দৰ্শন কৰি, মন্দিৰটো পূৰা মানে গেটৰ ওচৰত চপ্পল খুলি যাব লাগে, তাত ধুই আছে। তাৰপিছত মই প্ৰসাদ চসাদ লৈ মন্দিৰৰ ভিতৰত দৰ্শন কৰিলোঁ, গ'লোঁ। যাই ভিতৰত চাকি তাকি জ্বলালোঁ, তাতে শিৱ মহাদেৱো আছে, মহাদেৱৰ পানী ঢালিলোঁ লিংগটো। তাৰপিছত কালী মন্দিৰত সোমালোঁ, দৰ্শন কৰিলোঁ। তাৰপিছত দৰ্শন কৰি তাৰপিছত আমি ওলাই আহিলোঁ। সেইটোৱে তাত যিটো মই নাৰিকল দিছিলোঁ প্ৰসাদৰ কাৰণে, নাৰিকল কিনিছিলোঁ, প্ৰসাদত নাৰিকলটো খালি মাৰ ওচৰত অকণমান লগাই পেলাই নাৰিকলটো দি দিয়ে আৰু প্ৰসাদ। আৰু তাত দিয়ে মা কালীৰ ওচৰত গোলাপ ফুল দিয়ে, নাজানো কি কাৰণ গোলাপ ফুল দিয়ে, গোলাপ ফুল দিয়ে। তাৰপিছত এই গোলাপ ফুল লৈ গৈছিলোঁ। তাৰপিছত গোলাপ ফুলটো মাৰ ওচৰত লগাই পেলাই মোক দি দিছে গোলাপ ফুলটো, আৰু নাৰিকল আৰু যিবিলাক প্ৰসাদ সেইবিলাকো চব দি দিছে, এনেই লগাই পেলাই দি দিয়ে। তাৰপিছত সেই নাৰিকলটো মোৰ চুটকেছত আছিলে। সেই নাৰিকলটোৱে ঘৰত আহি মই এতিয়া কি কৰিম, প্ৰসাদ নাৰিকল কেনেকৈ পাম, মই বিহুটো সেই নাৰিকলটোৰে মই এনেকৈ লাড়ুকণ বনাই দিওঁ। প্ৰসাদৰ লাড়ু বনাই দিলে চবকে এটা এটা দিবও ভাল, হয় নাই, প্ৰসাদ দিলে। সেইটোৱে আৰু নাৰিকল বিহুৰ কাৰণে এইটো বনালোঁ ফাৰ্ষ্ট টাইম বুলি ধৰক, মা কালী মাৰ প্ৰসাদ বুলি। সেইটোৱে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো নিশ্চয় আপোনালোকৰ যদি ভাল লাগিছে মোৰ চেনেলটো লাইক কৰিব আৰু কমেণ্ট কৰিব পাৰে, কিবা সুধিলে সুধিব পাৰে। সেইটোৱে আৰু সেইকাৰণে মই আজি নাৰিকল লাড়ু বনালোঁ, নাৰিকল চুজি লাড়ু। কিন্তু যি ভাল হৈছে আৰু ভগৱানৰ প্ৰসাদ যেনেকুৱাই কি নহওক, ভগৱানৰ প্ৰসাদ খাই ভাল লাগে আৰু মই বিৰাট ভাল পাওঁ। আৰু তাত যেতিয়া মা কালীৰ ওচৰত দৰ্শন কৰিলোঁ, প্ৰসাদ চসাদ মই হেৰি কৰি হ'ল, তেতিয়া তাত এটা মানে ভোগ খুৱায়, এইটো ক'ব পাহৰিছিলোঁ, ভোগ খুৱায়। তাৰপিছত এখেতক ক'লোঁ যে চব মানুহবিলাক যাই আছে, ভোগ খাই আছে। তাৰপিছত তেখেতে ক'লে তুমি খাবা নেকি? তাৰপিছত মই বোলো চাওঁ, সুধিছা এবাৰ কেনেকুৱা কি বা, সেনেকৈ সুধিলোঁ।
তাৰপিছত সুধিলে যে কি হ'ব, তাৰপিছত ক'লে যে চবেই ইয়াতে আহি ভোগ খাব পাৰে আৰু বাচনবিলাক চব মাইকী মানুহ মানে ধুবলৈ আহে তাতে, মানে ধোৱাৰ কাৰণে মানে এনেকুৱা হয় টিকেট কাটিব লাগে, ধৰক এনেকুৱা হৈ যায়, চবেই মানে যে পূৰ্ণ কৰিছোঁ আমি। তাৰপিছত আমি তাতে ভোগ খাবলৈ গ'লোঁ আৰু মাইকী মানুহবিলাকে চবেই মানে বাচন ধুব, থালবিলাক ইমান ধুনীয়াকৈ চাফাকৈ ধুৱে, চবেই ধুৱে, 3জনী 4জনী মাইকী মানুহ থাকে আৰু খোৱা দিয়া 2জন 3জন থাকে। তাৰপিছত তাতে গ'লোঁ, মই খাওঁ কেনেকুৱা ভোগ। তাৰপিছত ভোগটো ল'লোঁ, তাত ৰাইচ দিয়ে, ভাত মানে দিয়ে আৰু এটা ডাল দিয়ে, ডাল তৰকা নে কি বুলি কয় সেইটো, আমাৰ যেনেকৈ কিবা ঔটেঙা চৌটেঙা দি এনেকুৱাকৈ বনোৱা টাইপ আৰু, নাজানো আৰু এইটো কি সেইটো বনাই কেনেকৈ। ইমান টেষ্টি, মই খালোঁ, ইমান টেষ্টি আৰু মই যাতে কি হয় ৰাতিপুৱাৰ পৰা একো খোৱাও নাই, খালোঁ, ইমান ভাল লাগিছেনে মোৰ, খাই পেলাই বিৰাটেই টেষ্টি লাগিছে, এতিয়াও মানে মুখত লাগি আছে, এনেকুৱা হৈছে এতিয়া পালে খাম আৰু এনেকুৱা লাগিছে, ইমান ভাল লাগিছে। এখেতে খালে, মই খালোঁ, তাৰপিছত খাই মেলি তাৰপৰা ওলাই পেলাই তাৰপিছত আৰু কি আৰু, তাৰপিছত ওলাই মেলি তাৰপিছত আকৌ আমাৰ ট্ৰেইন আছিলে, গধূলিৰ ট্ৰেইন, শতাব্দী ট্ৰেইন আছিলে, তাৰপিছত 5টাৰ ট্ৰেইন আছিলে। আকৌ আমি খাই মেলি আকৌ বাহিৰত কিবা এটা খালোঁ, আমি খাই মেলি আমি হোটেলত আহিলোঁ, আহি আকৌ 5টাৰ ট্ৰেইনত আমি পূৰা হেৰিলৈ মানে কি দিল্লীলৈকে আহিলোঁ পূৰা, আহি পেলাই তাতে দিল্লীত থাকিলোঁ কেইদিনমান, থাকি পেলাই তাৰপিছত আৰু আমি গুৱাহাটী আহিলোঁ। এইটোৱে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকৈ কি মানুহ কিমান কি হৈ যায়, হয়নে, কেনেকুৱা পৰিস্থিতিত মানে মানুহ কেনেকুৱা হয়। তথাপিও মানে ভগৱানে যদি আমি বিচাৰোঁ, মানে দৰ্শন কৰিব মনটো দি বিচাৰে বা ভগৱানে বিচাৰে, নিশ্চয় হয় আৰু সেইটোৱে আৰু মই সেইটোৱেই ভাবিলোঁ। আমি ফাৰ্ষ্টটো আমি কালকাতাতে থাকিলোঁ, কিন্তু সিদিনা দৰ্শন নহ'ল, কিন্তু ভগৱানে চাগে, মা কালি চাগে পিছতে বিচাৰিছিলে দৰ্শনটো, সেইকাৰণে পিছতে কৰিলোঁ, আমি নিশ্চয় দৰ্শনটো কৰিলোঁ। এইটোৱে আৰু ভাল লাগে আৰু মনত যে কিবা হ'বলগীয়া থাকিলে এনেকেই হ'ব আৰু টানি মানে কিবা কোনোবা ফালেদি নহয় কোনোবা ফালেদি হ'ব বা ভাল হ'বই আৰু সেইটোৱে আৰু সেইটোৱে আৰু আপোনালোক ভালে থাকিব। এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল, বেছি হোৱা নাই, এটা সৰু নাৰিকল যাতে, এইকেইটাই হৈছে লাড়ু। আৰু আমি প্ৰসাদ হিচাপে চবকে এটা এটা লাড়ু দি দিওঁ, প্ৰসাদ হিচাপে চবেই মিলি পেলাই খাওঁ। তো আপোনালোকে চাই থাকিব, যদি ভাল লাগিছে মোৰ চেনেলটো লাইক কৰিব, মোৰ ভিডিঅ'টো, আৰু যদি কমেণ্ট আছে কমেণ্ট কৰিব, আৰু এইদৰে সকলোৱে হাঁহি থাকিব, মন খুলি কথা কৈ থাকিব। বাই বাই।